উজনি জলপ্ৰলয়ত বিধ্বস্ত। তাৰ পিছতো কি নহ'ল? প্ৰথমতে চিনাক্ত নহ'ল এই দুৰ্যোগৰ মূল কাৰণ কি। চাৰিওফালে কৈ থকা হ'ল, টিভি কেমেৰাই পাহাৰলৈ গৈ দেখুৱাই থাকিলে কেনেকে ক'ত কয়লা খনন চলাইছে, কেনেকে ক'ত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি কৰিছে, চবেই ক'লে, কিন্তু নকলে কোনে কয়লা খান্দিছিল, কয়লাৰ লগত জড়িত সকল কোন। আশ্চৰ্যকৰ কথা, স্বয়ং চৰকাৰে আজিলৈকে তদন্ত ঘোষণা নকৰিলে। এই যে বিভিন্ন ধৰণৰ চৰ্চা হৈ আছিল, অভিযোগ উত্থাপন হৈছিল চৰকাৰৰ বিৰুদ্ধে, একাংশ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে, আচলতে কি কৰিব লাগিছিল? তদন্ত ঘোষণা কৰিব লাগিছিল, যদিহে তেওঁলোক সততাত আছে, কিন্তু নকৰিলে। কিয় নকৰিলে? কাৰণটো আপোনালোকে বুজিছেই। প্ৰত্যেকেই দেখিছে দিখৌ কেনেকে খান্দিছে, অথচ কোনে দিখৌ খান্দিলে নামবোৰ পোহৰলৈ নাহিল, তদন্ত নকৰিলে। গতিকে এই কামবোৰে হৈ নুঠিল ইমান এটা মহাপ্ৰলয়ৰ পিছতো কিয়?